এয়া হৈছে গেমন দলং। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল চাই আছে আপোনালোকে পদ্ম গগৈ ব্লগ। আজি মই গেমন দলঙৰ তলতে আছোঁ আৰু ইফালে যোৱা এই গাঁওখনলৈ গৈ আছোঁ। অলপ আগতে কুমুদ বৰা নামৰ এজন পৌৰাণিক চিকিৎসক আছে আৰু তেখেতৰ ওচৰলৈ আজি মোৰ ভিনদেউ এজনক আনিছোঁ। আগতে এদিন আনিছিলোঁ, পেৰালিচিছ হৈছে ভিনদেউৰ। আজি পুনৰ তেখেতৰ ওচৰলৈ 12 দিনৰ মূৰত আহিছোঁ। আহকচোন তেখেতে কেনেধৰণে চিকিৎসা কৰা হয় আপোনালোকক দেখুৱাম। আৰু তেখেতে য'তেই বেমাৰ হয় ত'তেই বেজী দিয়ে। এয়া হৈছে কুমুদ বৰা ফাৰ্মাচিষ্ট, পৌৰাণিক চিকিৎসা সেৱা, বাৰীচুৰা গাঁও, কোঁৱৰপুৰ, শিৱসাগৰ। মোবাইল নম্বৰ দিয়া আছে আৰু বাইদেউ ভিনদেউ এয়া ফাৰ্মাচিষ্টৰ সন্মুখতে ৰৈ আছে। যিহেতু 8:30 বজাত ফাৰ্মাচিষ্ট খোলে, আমাৰ পোৱাটো অলপ সোনকাল হ'ল। আপোনালোকে মোবাইল নম্বৰটো লিখি পিনে লওক আৰু ডক্টৰৰ লগত কথা পাতি আপোনালোকে যাব পাৰিব। দেখুৱাবলৈ ইয়াত আহিছে। আৰু সেই চাইনাচাইটিছ হ'লে আপুনি নাকতে দি দিয়ে নেকি? বেজী মানে য'ত বেমাৰ হয় ত'তে দিয়ে। কোৱা শুনিছোঁ ডাক্তৰজনে য'তে বেমাৰ হয় ত'তে বেজী দিয়ে বুলি কয়। এইটো আপুনি দৰৱটো নিজে বনাই নে? নিজে বনাই। ফাইনেলি বন্ধুসকল ঘৰ আহি পাই গ'লোহি শিৱসাগৰৰ পৰা। আৰু ডক্তৰজন সঁচাকৈ একদম মানে সাংঘাতিক ডক্তৰ। জীৱন্ত কুকুৰাৰ পৰা হেৰি বেজী পোষ্ট কৰি তেখেতে কুকুৰাৰ পৰা বীজ উলিয়াই আকৌ মানুহৰ গাত পোষ্ট কৰি পিনে এই এনেধৰণে পেৰালিচৰ কাৰণে বেজী দিছে। ভিনদেউৰ কাৰণে আমি কুকুৰা লৈ গৈছিলোঁ আৰু সেই কুকুৰাটোৰ পৰা বেজী দি আৰু দৰৱ উলিয়াই মানে আকৌ মানুহৰ গাত পোষ্ট কৰিছে। আৰু চাইনাচাইটিছ হ'লে নাকতে ডাইৰেক্ট বেজী দি দিয়ে। আৰু যদি ভৰিত বেমাৰ হয়, ভৰিটো মানে এই নাৰ্ভৰ কাৰণে ভৰিত বেমাৰ দি বেজী দি দিয়ে। এনেধৰণৰ সাংঘাতিক ডক্তৰ মানিব লাগিব। আৰু নেক্সট 14 দিনৰ পিছত আকৌ যাম, তেতিয়া আকৌ পুনৰ এটা আপোনালোকৰ ভিডিঅ' লৈ আহিম। সম্পূৰ্ণকৈ ভাল হয় না নহয় নে তেতিয়াই আপোনালোকক প্ৰমাণ পোৱা যাব। আৰু এতিয়া ভিনদেউৰ ভৰিটো অলপ অলপ খোজকাঢ়িব পাৰিছে, হাতখন অলপ মানে ল'ব নোৱাৰে, ভৰিটো খোজকাঢ়িব পাৰিছে। আৰু এতিয়া আমি 12 দিনৰ পিছত গ'লোঁ আৰু আকৌ 14 দিনৰ পিছত মাতিছে, তেতিয়া আপোনালোকক সম্পূৰ্ণকৈ মানে সঠিক প্ৰমাণটো দি পিনে আপোনালোকলৈ ভিডিঅ' এটা আগবঢ়াম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।